অসমীয়া ল'ৰা এজনে যেনেকৈ কাম কৰি খাই আছে, যেনে তেনে চলি আছে, নিজৰ পৰিয়ালটো চলাব লগা হৈছে। সেইটো কাৰণে আপোনালোকে এওঁলোকক আহি ছাপোৰ্ট কৰক। মানে খুব ধুনীয়া এখন বজাৰ আকৌ অপেনিং কৰি দিলে। আমাৰ যিহেতু যোৰহাটৰ আৱেগ অনুভূতি সোমাই থকাৰ লগত জড়িত থকা এখন চক বজাৰ, আৰু সেই চক বজাৰখন আকৌ অপেনিং কৰিলে যোৱাকালি। আপোনালোক আহক। হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল। এতিয়া বৰ্তমান পাই গ'লোহে আমি যোৰহাটৰ যিখন চক বজাৰ, আৰু সেই চক বজাৰখন কিছুদিনৰ আগতে দুৰ্ঘটনাগ্ৰস্ত হৈ আপোনাৰ জ্বলিছিলে। আৰু এতিয়া বৰ্তমান সেই যোৰহাটৰ যি আৱেগ আৰু অনুভূতি, আৰু সেই চক বজাৰখন আজি প্ৰায় যোৱাকালি আপোনাৰ অপেনিং কৰিলে। এইখনেই হৈছে চক বজাৰ, আৰু এইফালে এতিয়া চক বজাৰখনত কিমান ভিৰ লাগি আছে আপোনালোকে দেখিছে। এতিয়া তাৰ ভিতৰৰ অভিমুখে আমি সোমাবলৈ চেষ্টা কৰিম। বলক। মই বন্ধুসকল মানে ভিডিঅ'টো বনাবলৈ আহিছিলোঁ, আৰু ভিডিঅ'টো বনাবলৈ আহোঁতে ভাবিলোঁ ৰাতি যিহেতু ভিউটো ইয়াত দেখুৱাম বুলি আহিলোঁ, আমাৰ যিখন চক বজাৰ, আৰু ঘপককৈ লাইটটো গুচি গৈছিলে, কাৰেণ্টটো গুচি গৈছিলে। আৰু এতিয়া এইফালে এনেকৈ কাৰেণ্ট আহি গ'ল, আৰু কাৰেণ্ট অহাৰ লগে লগে এইফালে চব মানুহখিনি চব নিজক লৈ ব্যস্ত হৈ আছে, আৰু কাষ্টমাৰ আছে যিহেতু নতুনকৈ বজাৰখন অপেনিং কৰিছে। আৰু তাৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু তাৰ যিসকল দোকানী 2-3জনমানৰ হতুৱাই আপোনালোকৰ কথা কিছুমান সুধিম, আৰু সেই কথা দোকানখন ইয়াত খোলা হয় কেনেকুৱা হৈছে আৰু বেচা কিনা কেনেকুৱা হৈছে সকলোখিনি সুধিম। আপোনালোকে বলক এতিয়া এইটো ये जो सैंडल লৈছে সব গাইস, মোৰ চেণ্ডেল দেখা নাই কিমান ডাঙৰ চেণ্ডেল পিন্ধি আছোঁ। ৰাইজ মানে এতিয়া কি হৈছে, চক বজাৰলৈ আহিলোঁ যিহেতু এতিয়া ৰবিয়ে কি কৰিছে, চেণ্ডেল এযোৰ লৈ গৈছে। যিহেতু নতুনকৈ চক বজাৰখন যোৱাকালি অপেনিং কৰিলে, আৰু সেইটো কাৰণে আহিলোঁ, ভাবিলোঁ দুটাই একেলগে আহিলোঁ ওলাই। আৰু এইফালে এনেকৈ ভাইটিহঁতে এনেকৈ বহি আছে, আৰু এতিয়া এই চেণ্ডেলৰ দৰদাম মাৰিছে। ভাল হৈছে, লৈ ল। এই বেলডাল আগলৈ দি ল। আৰু এতিয়া চেণ্ডেলযোৰ লৈ ল'লে ইয়াৰ ৰবিয়ে। ৰাইজ বৰ্তমান এতিয়া কাৰেণ্ট আহি গ'ল, আৰু কাৰেণ্ট অহাৰ ফলত এতিয়া আমি যিজন দোকানীৰ পৰা আমি চেণ্ডেলযোৰ মানে ল'লে আমাৰ ৰবিয়ে, আৰু বৰ্তমান এতিয়া আমি এই দোকানীজনৰ সৈতে আমি দুআষাৰ মন্তব্য ল'ম। দাদা, বজাৰ কেনেকুৱা? বজাৰ ঠিকে আছে। বজাৰ ঠিকে আছে। আগতকৈ ভাল লাগিছে নে বেয়া লাগিছে বাৰু? ভালে লাগিছে, মগৰ ইমান ভাল নহয়, কণ্ডিশ্যন বহুত বেয়া হৈ গ'ল না। হয় হয়, কণ্ডিশ্যনটো দোকানটো অলপ বেয়া। হেল্ল' ৰাইজ, শুনিবলৈ পাইছে যে যিহেতু বজাৰখন আজি কিছুদিনৰ আগতে জ্বলি গৈছে, যিখন আমাৰ মানে যোৰহাটৰ আৱেগ নহয় জানো, আৰু সেইটো কাৰণে মানে তেওঁলোকে ইয়াত বহিছে যদিও মানে আগৰ নিচিনা নাই ন, আগৰ নিচিনা নাই। আৰু এতিয়া এইবিলাক বস্তুবিলাকৰ প্ৰাইচবিলাক কেনেকৈ লগাইছে? 150 টাকা 200 টাকা লছ কৰি দিছে। যেনে তেনে মালটো ওলাইছে, যেনে তেনে ওলাব লাগে, বহুত দিগদাৰী আছে। হয় ৰাইজ, শুনিবলৈ পাইছে একদম খুব কম দামতে দি দিছে, কাৰণ বস্তুবিলাক এনেকৈ ষ্টক কৰি থ'লেতো তেওঁলোকৰ দিগদাৰ হৈ যায়। যিহেতু এতিয়া বিহু আহি আছে, আৰু বিহু অহাৰ কাৰণে মানে খুব কম ৰেটতে মানে বস্তুবিলাক দি দিছে। 150-200 টকাত পাই যাব ন, মানে যেনেকুৱা চেণ্ডেল হওক 150-200 এনেকুৱা হয়। 150-200 টকাত আপোনালোকে ভাল চেণ্ডেল আপোনালোকে আহি পেলাই ইয়াৰ পৰা ল'ব পাৰিব। আপোনালোকে আহিব, আৰু মানে খুব ধুনীয়া এখন বজাৰ। হেল্ল' ৰাইজ, মানে এতিয়া আমি আহি পালোঁহে আপোনাৰ একদম মহিলাসকলৰ বাবে, যিহেতু এতিয়া বিহু বতৰত আপোনাৰ মানে মহিলাসকলৰ যিহেতু চাদৰ মেখেলা খুব প্ৰয়োজন, আৰু সেইটো কাৰণে ভাবিলোঁ এতিয়া একেবাৰে চাদৰ মেখেলাৰ বিষয়ে অকণমান কথা জানিবলৈ আহিছোঁ। বজাৰখন ইয়ালৈ অহাৰ ফলত এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এনেই বেচা কিনা ঠিকে আছেনে? বঢ়িয়া। এতিয়া এইবিলাক চাদৰবিলাক কেনেকৈ লগাইছে? চাদৰ মেখেলা 400 টকা। 400 টকা মানে জোৰ নে ছিংগুল? জোৰ। হয় ৰাইজ, আপোনালোকে শুনিবলৈ পাইছে যে যোৰা আপোনাৰ 400 টকাতে দি দিছে, একদম মানে ফিক্স ৰেট ন, একদম ফিক্স ৰেট। আপোনালোকে 400 টকাত একদম মানে যোৰা কাপোৰ একদম পাই যাব। যে চাদৰ মেখেলা আপোনালোকে আহক আৰু খুব ধুমধামেৰে বিহু বজাৰ কৰক। মোৰ বন্ধুসকল, মানে এতিয়া মই লৈ আহিছোঁ মহিলাসকলৰ বাবে, যিহেতু কছমেটিকৰ খুবেই প্ৰয়োজন, আৰু বিহু সময়ত যিহেতু মেকআপ চেকআপ পূৰা ধুনীয়াকৈ ঢোলবিৰি চোলবিৰি এইবিলাক জোনবিৰি এনেকৈ ব্যৱহাৰ কৰে, আৰু সেইসকলৰ কাৰণে মানে এনেকৈ ধুনীয়াকৈ দোকানখন সজাই তোলা হৈছে। যিহেতু চক বজাৰ নতুনকৈ অপেনিং কৰিছে যোৱাকালি, আৰু এয়াই হৈছে এইখন দোকানৰ অনাৰ, আৰু এখেতৰ পৰা এতিয়া দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে ইয়াত দোকানখন খুলি? ভালেই লাগিছে বাৰু। আগতকৈ ঘৰত বহি থকা হ'ল, এতিয়া কিবা এটা বিহুৰ কাৰণে ব্যৱস্থা কৰি দিছে, আমি সুখী বাৰু। এনেই আগতকৈ বজাৰ চজাৰ ভালনে বাৰু? আগতকৈ উন্নত নহয়, যেনে তেনে কৰিবলগীয়া হৈছে, কৰিছোঁ। আগত যেনেকুৱা হৈছিলে তেনেকুৱা নহয়।
ৰাইজ শুনিবলৈ পাইছে যে আগত যিদৰে আপোনাৰ বজাৰখন আছিলে মানে তেওঁলোকৰ সুবিধা হয় মানে বস্তুবিলাক সজাই মেলি থৈ যাবৰ কাৰণে সুবিধা হয় আৰু এতিয়া এইবিলাক চাগে তোমালোক ঘৰলৈ পেক কৰি লৈ যাব লগা হয় গোটেইখিনি বস্তু বহুত কষ্ট হৈছে সেইটো কাৰণে ৰাইজ মানে এওঁলোকক ছাপোৰ্ট কৰক মানে লোকৰ ওচৰলৈ আহক এতিয়া ইয়াত কেইদিনমানৰ কাৰণে দিছে বাৰু আমাৰ 20 তাৰিখ 21 তাৰিখলৈকে আছে 20-21 তাৰিখলৈকে আছে ন মানে বিহু কেইদিনলৈকে তোমালোকে ধুনীয়াকৈ চলাব পাৰিবা ঠিকে আছে হ'ব দিয়া লাগা দেই ৰাইজ আপোনালোকে ছাপোৰ্ট কৰিব আমাক অঁ সকলো ৰাইজকে আহ্বান যেন আহক বজাৰ দোকানীকেইজনৰ ওচৰলৈ আহক তেওঁলোকক অকণ সাহস দিয়ক আৰু সেইটোৱে ক'ব আৰু এই দেখিছে ৰাইজ আপোনালোকে এইদৰে সদায় ভিডিঅ'বিলাক চাই থাকিব আৰু যিসকলে নাই অহা চক বজাৰখন বন্ধ হৈ আছে যিসকলে এতিয়া চক বজাৰখন অপেনিং যিহেতু কৰিলে আপোনালোকে যিসকলে নাই অহা সেইসকলে আহক মানে খুব ধুনীয়া এখন বজাৰ আকৌ অপেনিং কৰি দিলে আপোনালোক আহিব পাৰে একদম বজাৰ চজাৰ কৰি বিন্দাছকৈ বিহু বজাৰ একদম মজাছে এনজয় কৰিব পাৰে সেয়াই হেল্ল' ৰাইজ মানে এতিয়া বৰ্তমান আমি এনেকৈ গুটকা চুটকা এইফালে কিনি ল'লোঁ মানে যিহেতু খোৱা অভ্যাসটো আছে এইবোৰতো নোৱাৰোঁ আৰু এতিয়া আমি কি গুটকাটো মেইন আমাৰ মানে কি গুটকাটো থাকিলে মানে কথাবিলাক কৈ আমাৰ মানে মজা লাগে আৰু এতিয়া কি কৰিম আমি মানে এতিয়া কাপোৰৰ দোকানখনলৈ আহিছোঁ যিহেতু চক বজাৰত এতিয়া আকৌ কাপোৰৰ দোকানখনত সোমাবলৈ চেষ্টা কৰিছোঁ এইখনেই হৈছে কাপোৰৰ দোকান আৰু এওঁলোকে এতিয়া এনেকৈ প্ৰায় যিহেতু ৰেক চেক নাই ৰেক চেক নোহোৱাৰ ফলত মানে এনেকৈ ওলমাই থ'ব লগা হৈছে অলপ প্ৰব্লেম বহুতখিনি প্ৰব্লেম মই সন্মুখীন হ'ব লগা হৈছে আৰু এয়া চাই লওক এতিয়া এনেকৈ সজাই ৰখা হৈছে টি চাৰ্ট আপোনালোকে যি লাগে মানে পেণ্ট চেণ্ট যি লাগে আপোনালোকে এনেকৈ আহিব পাৰিব এইফালে এনেকৈ ক্ৰছমিলি সজাই ৰখা হৈছে যিহেতু বিহুৰ সময়ত এইবিলাক খুব প্ৰয়োজন মানে লেডিজসকলৰ কাৰণে এনেকৈ বেল চেল এনেকৈ সজাই ৰখা হৈছে এইফালে কাপোৰ আছে আপোনালোকে চাই থাকিব মানে ভিডিঅ'টো খুব ধুনীয়া এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে সদায় এইদৰে চাই থাকিব বুলি মই আশা কৰিলোঁ ব'লক এতিয়া মানে আমি কাপোৰৰ দোকানীৰ লগত কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম ৰেটবিলাক কেনেকুৱা হয় কি কওঁ একচুৱেলি হেল্ল' ৰাইজ মানে এতিয়া যিহেতু আমি এতিয়া জেন্টছৰ কাপোৰৰ কথা সুধিম সকলোখিনি সোধা হৈ গ'ল এতিয়া আছে জেন্টছ কালেকশ্যন আৰু জেন্টছ কালেকশ্যনত কি আহিছে আৰু কি তাৰ ৰেটবিলাক কেনেকুৱা আপুনি সম্পূৰ্ণকৈ জানিবলৈ চেষ্টা কৰিম এওঁলোক দুজনেই হৈছে দোকানখনৰ অ'নাৰ এনেই কালেকশ্যন এতিয়া কি আছে বাৰু নতুন কালেকশ্যন আহিছে ন আৰু ৰেটবিলাক কেনেকুৱা জিন্স পেণ্ট 500 টকাৰ পৰা এনেই কিমান টকাৰ ভিতৰত 700লৈকে আছে আৰু তোমাৰ টি চাৰ্ট 200ৰ পৰা 250লৈকে আৰু তোমাৰ চাৰ্টবিলাক 300ৰ পৰা 300 পৰা 200 টকীয়াও আছে ন ৰাইজ চাই লওক মানে খুব কম ৰেটত দি দিছে মানে বস্তুবিলাক আৰু তোমালোকৰ ইয়াত দোকান খুলি কেনেকুৱা লাগিছে ভালে লাগিছে কৰিব পাৰিছোঁ দামলৈ চোৱা নাই খালি বিকিব লাগে বিকিছোঁ আৰু নহ'লে কষ্ট হয় এইবিলাক চাগে সামৰি পেলাই লগত লৈ যাব লগা হয় ন এতিয়ালৈকে চাটাৰটো লগোৱা নাই ন চাটাৰটো হোৱাৰ পিছত হ'বগৈ আৰু হয় ৰাইজ আপোনালোকে শুনিবলৈ পালে এওঁলোকক দুখ আছে মানে কি হৈছে এওঁলোকে বস্তুবিলাক সামৰি পেলাই আকৌ এনেকৈ আহি পেলাই খুলিব লগা হয় আকৌ সামৰি পেলাই আকৌ লগত লৈ যাব লগা হয় বহুতেই কষ্ট হৈছে আৰু আপোনালোকে আহি পেলাই ছাপোৰ্ট কৰক মানে কি যিহেতু যিয়ে নহওক অসমীয়া ল'ৰা এজনে তেনেকৈ কাম কৰি খাই আছে যেনে তেনে চলি আছে নিজৰ পৰিয়ালটো চলাব লগা হৈছে সেইটো কাৰণে আপোনালোকে এওঁলোকক আহি ছাপোৰ্ট কৰক মানে খুব ধুনীয়া এখন বজাৰ আকৌ অপেনিং কৰি দিলে আমাৰ যিহেতু যোৰহাটৰ আৱেগ অনুভূতি সোমাই থকা লগত জড়িত থকা এখন চক বজাৰ আৰু সেই চক বজাৰখন আকৌ অপেনিং কৰিলে যোৱাকালি আপোনালোক আহক খুব ধুনীয়াকৈ ইয়াত এনজয় কৰিব পাৰিব দাদা বিহু বজাৰ কেনেকুৱা হৈছে আগতকৈ ভালনে আগতকৈ ভাল ন দাদা বজাৰখন ইয়ালৈ অহাৰ পৰা কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিছে এনেই বেচা কিনা ঠিকে ঠাকে আছেনে এইবিলাক এই প্ৰাইচবিলাক কেনেকৈ লগাইছে এইবিলাকত চব বেলেগ আছে একেটা প্ৰাইজৰ মাল নহয় চব বেলেগ ন ৰাইজ শুনিবলৈ পালেই যে দাদাসকলে ইয়াত আহি অলপ ভালেই পাইছে যিহেতু যিমানেই নহওক সেইখন পুৰণা বজাৰ আছিলে হয় নাই কাৰণ সেইখনৰ লগতে আমাৰ অসমীয়া মানে যোৰহাটৰ আৱেগ সম্পূৰ্ণকৈ সোমাই আছিলে নহয় জানো